ডিজিটেল লাইব্ৰেৰী তথা প্ৰয়াত পৰশমণি হাজৰিকা দেৱৰ সোঁৱৰণিত আজি উদ্বোধন কৰা তোৰণৰ সভাত উপস্থিত নাহৰকটীয়া কলেজৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ ৰাজকোঁৱৰ ডাঙৰীয়া, উপস্থিত সকলো শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া, পীতাম্বৰ টাইৰাই ডাঙৰীয়া, সন্ধিয়া বৌ জেঠ গগৈ ডাঙৰীয়া, চিকুন সোণোৱাল ডাঙৰীয়া প্ৰমুখ কৰি সকলো স্থানীয় ৰাইজ আৰু কৃষ্ণ হাজৰিকা ডাঙৰীয়া। কাৰণ কৃষ্ণই মোক বহু মাহ প্ৰায় বছৰে হ'ল এই অনুষ্ঠানৰ বিষয়ে চৰ্চা কৰে, আৰম্ভ কৰিম, এনেকৈ কৰিম, এইটো কৰিম, মাটিখিনি ইয়াত আছে, চৰকাৰী মাটি হয়, পাৰিম নোৱাৰিম, আমি বহুত আলোচনা কৰি আজিৰ পৰা কিছু মাহৰ আগত গৈ ফাইনেল ডিচাইড কৰিলে যে আমি ইয়াত লাইব্ৰেৰী এটা খুলিব লাগে। তেতিয়া ডিজিটেল শব্দত নাছিলে, তেতিয়া এই লাইব্ৰেৰী বুলি কৈ মোৰ ওচৰত আহিলে। তেতিয়া মই কৃষ্ণক এটা কথা অনুৰোধ কৰিছোঁ, কৃষ্ণ খুব ভাল কথা আমি লাইব্ৰেৰী খোলাটো, কাৰণ আজি আমি নাহৰকটীয়াত তেনেকুৱা কেতিয়াও লাইব্ৰেৰী এটা পোৱা নাছিলোঁ, বা আমি পঢ়ি থকা সময়ত যেতিয়া আমি কিবা অধ্যয়ন কৰিব লাগে, কিবা চাব বিচাৰোঁ, আমি সাধাৰণতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীবিলাক জিলা হেডকোৱাৰ্টাৰত থাকে। তো নাহৰকটীয়াত যদিও আমাৰ লাইব্ৰেৰী এটা আছিল, আমাৰ বুঢ়াগোহাঁই মেন্সত লাইব্ৰেৰী এটা খুলিছিলে হেৰিয়ে আছিলে, মানে লাইব্ৰেৰীবিলাক লাহে লাহে বন্ধ হৈ গ'ল। তেতিয়া মই কিছুমান এটা কথা ক'লোঁ, কিছুমান লাইব্ৰেৰীটো ভৱিষ্যত নহয়। কাৰণ যেতিয়া আমাৰ হাতত মোবাইল আহি পৰিলে, সকলো হাতত মোবাইল থকাৰ পিছত আমি যদি মোৰ এই মুহূৰ্তত কাৰো বিষয়ে জানিব মন যায়, বা মামনি ৰয়ছম গোস্বামী বাইদেৱে কি কিতাপ লিখিছে জানিব মন যায়, মই গুগল মাৰি দিলে হৈ গ'ল, 1 মিনিটতে কিতাপখন নাম আহি যাব। আৰু যদি ভালকৈ ভিতৰত কি আছে পঢ়িব মন যায়, সেইটো যদি মই সুধো, লগে লগে কিতাপখন গোটেই পেজ ৱাইজ আহি যায়। আজিকালি এপ কিণ্ডেল আছে বা এনেকুৱা ধৰণৰ এপ আছে, বস্তু য'ত আমি গোটেই কিতাপ ডাউনলোড কৰিব পাৰি। মোবাইলতো বহুত বস্তু হয়, কিন্তু এনেকুৱা এপ আছে বা ডিভাইচ আছে, কিণ্ডেল বুলি কয়, ইমান ডাঙৰ স্ক্ৰীণ থকা, অকল তাত কিতাপ থাকে, কিতাপ আকাৰে পঢ়িব পাৰি। তো এইবিলাক বস্তু অহাৰ পাছত মানুহে লাহে লাহে পকেটত লৈ থাকিব পৰা হ'ল কিতাপবিলাক। এতিয়া যি ল'ৰা ছোৱালী যদি কাৰোবাক মহাত্মা গান্ধীৰ বিষয়ে জানিব মন যায়, অকল মই গুগলত গৈ বা ChatGPT গৈ মাৰিলে হৈ গ'ল যে হু ইজ মহাত্মা গান্ধী। মহাত্মা গান্ধী বাদ দিয়ক, পৃথিৱীৰ যিকোনো এজন ব্যক্তি, ই লাগিলে আফ্ৰিকাত থাকক, ই কেনিয়াৰ হওক, ই য'ৰ হওক, মই অকল নামটো মাৰি দিলে তেখেতৰ ডিছক্ৰিপশ্যন বা তেখেতৰ বিষয়ে বা আত্মগাঁথনি আহি যায়। যেতিয়া মই হাততে মোবাইলত পাই যাওঁ, মই কিতাপ বিচৰা, মেইনটেইন কৰা, আপুনি 1 লাখ কিতাপ আমি ৰাখিম। সেই 1 লাখ কিতাপ স্বাভাৱিক এটা সময় পিছত নষ্ট হৈ যাব, উঁয়ে খাব পাৰে, কাগজ নষ্ট হয়, বা ভাল কোৱালিটি পেপাৰ নহ'লে আমি দেখিছোঁ বেয়া হৈ যায়। তো মেইনটেইন কৰাৰ কষ্ট। কিন্তু ডিজিটেলি যদি কৰা হয়, তেতিয়া কম জেগাত কম স্পেচত আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ, আৰু যিসকল পঢ়া মানুহ আহে সেইসকলক ভালকৈ চাব পাৰে আৰু বিচাৰি ফুৰিব নালাগে। মই সেইকাৰণে তাক এটা আইডিয়া দিছিলোঁ যে আমি ডিজিটেল নামটো লগাই দে, আৰু মই কিছু ধন্যবাদ দিওঁ যে ডিজিটেলি আৰম্ভ কৰাৰ কাৰণে আমি ইয়াত মেনুৱেল ৰাখিব পাৰোঁ, ডিজিটেল ৰাখিব পাৰোঁ। কাৰণ মেনুৱেলি আমি সকলো কিতাপে ৰাখিব নোৱাৰোঁ, কাৰণ বিশ্বত যিমান কিতাপ আছে সকলোকে আনিব পাৰিম জানো? ইয়াত কেতিয়াও নোৱাৰোঁ। তো ডিজিটেলি হৈ গ'লে আমি বিশ্বৰ সকলো কিতাপ ৰাখিব পাৰোঁ ইয়াত, কাৰণ তাত ডিজিটেলি পঢ়িব পাৰিব, অকল ইণ্টাৰনেট লাগিব। আৰু তেনেকৈ আমি কিছুমান ডিভাইচ পঢ়িব আকাৰত পঢ়া জেগাত ৰাখিব লাগে, ৰাখি আমি তাত ৰাখিলে নিশ্চয় যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে, আৰু সমাজখন কোনফালে গৈছে নাজানো, কিন্তু সঁচাকৈ আজিকালি কিতাপ পঢ়াৰ ধাৰতি কমি গৈছে, বা কিতাপৰ দোকানতো মানুহে কিতাপ বিক্ৰী কমিছে। মই আকৌ কওঁ, যি ডিজিটেল হোৱাৰ বাবে আজিকালি মোবাইলতে পঢ়িব পায়, কিন্তু আমাৰো কিমান ল'ৰা ছোৱালী মোবাইলত পঢ়ে, বা কিমান মানুহে এতিয়াও মোবাইলত নপঢ়েই। যদি ইয়াত আহিও যদি কোনোবাই পঢ়িব বিচাৰে, নিশ্চয় পৰিৱেশ পাব। আৰু নাহৰকটীয়াত যদি কোনোবা ল'ৰা ছোৱালীয়ে UPSC, APSC বা যদি কিবা কম্পিটিটিভ এক্সামৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰে, তেনেকুৱা প্লেটফৰ্ম এটা নাই। মই ভাবোঁ এই জেগা যেতিয়া ইমান ধুনীয়া জেগা এটা পোৱা, ৰাস্তাৰ কিনাৰত, টাউনৰ মাজত, আমি অকল লাইব্ৰেৰী নহয়, আমি ইয়াত চৰ্চা কেন্দ্ৰ হ'ব পাৰে। ইয়াত আমি যদি স্পেচ দিওঁ, যিসকল আমাৰ নাহৰকটীয়াৰ ল'ৰা ছোৱালী বহুতে খেল ভাল পায়, বহুতে পঢ়া শুনা ভাল পায়, বহুতে গান ভাল পায়, গান ভাল পোৱা মানুহে মিউজিক স্কুলত যাব, খেলা ভাল ফিল্ডত যাব, যিসকলে ভাল পায়, বা যিসকলে পঢ়াৰ ওপৰত কাম কৰিব বিচাৰে, বা যিসকলে ৰিচাৰ্চ কৰিব বিচাৰে, বা যিসকলৰ ইচ্ছা যে পঢ়াৰ কাৰণে কিবা কৰিব, তেখেতলোকে ইচ্ছা আহি পিনে নিজৰ গৱেষণা কেন্দ্ৰ হওক, বা আমি যদি স্পেচ দিওঁ, বহি আড্ডা মৰাই হওক, আড্ডাটো মানে কি, ফুটবলাৰসকলে ফুটবলৰ ফিল্ডত আড্ডা মাৰে, মানে ভৰিৰ যোগেদি। কিন্তু সেই ধৰণৰ যদি অধ্যয়ন কৰা জেগাত আমি দিব পাৰোঁ, নিশ্চয় আগন্তুক সময়ত নাহৰকটীয়া যিসকল ইণ্টেলেক্সুৱেল ল'ৰা ছোৱালী বা যিসকলে ভাবে, চিন্তা কৰে, কিন্তু বহা জেগা এটা নাই, পৰিৱেশ নাই, নিশ্চয় আমিও সেই ধুনীয়াকৈ স্থানটো বনাব পাৰোঁ। আৰু মই ভাবোঁ কৃষ্ণক যে আমি ধুনীয়াকৈ আমি পৰশমণিত এখন তোৰণ লগাইছোঁ, হয়, কিন্তু যদি তোৰণখনৰ পিছত মই বিশ্বাসী
যে কৃষ্ণৰ যোনটো উদ্যমত কাম কৰে লাগি থাকে বলিমৰা থান বিষয়ত লগোৱা আছে কিন্তু কিমানে গৈছে মই নাজানো কিন্তু কৃষ্ণৰ হাতে লাগি থাকে আমাকো গৈ ময়ো গৈছো কিন্তু নাহাৰকটা বহুত মানুহ এতিয়াও গৈ পোৱা নাই বহুতে বলিমৰা থান নে বালিমৰা থান নে কিবা নৰ্মেল এখন কিবা থান তেনেকে বহুতে ভাবে সো এটা জেগাত লাগি থাকিলে যেনেকৈ লাগি থাকে মই ভাবো আগন্তুক নিশ্চয় আমি পৰশুমীয়া নামটো আমি ধুনীয়াকৈ ৰাখিছো আৰু তাৰ লগত আমি যদি এই অঞ্চলটো ময়ো যিমান পাৰোঁ আমি সহায় কৰিম কাৰণ আমাৰ এই কাৰ্যকাল প্ৰায় সম্পূৰ্ণ হৈছে আৰু 3 মাহ পিছত আমাৰ নতুন আকৌ নিৰ্বাচন হ'ব কাৰণ এই সময়টো এতিয়া সময় নাই নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ কাৰণে যদি আমি যিকোনো বস্তু এটা যেতিয়া আৰম্ভণিতে আমি হাতত লওঁ নিশ্চয় সম্পূৰ্ণ কৰিব পাৰোঁ বা সময়ত আমি পৌৰসভা অফিচ চলাই আনিলোঁ বা যি যদি কৈছে যিসকল বস্তু চেষ্টা কৰিলে আমি কৰি লৈ গৈ আছোঁ নিশ্চয় নাহৰকটা এতিয়া শেষ হৈ যাব নোৱাৰে বা নাহৰকটাখন ৰখি যাব নোৱাৰে আগন্তুক সময়ত আমি এই অঞ্চলটো অকল লাইব্ৰেৰী নহয় আমি এনেকুৱা এটা স্থান নিৰ্মাণ কৰিব যাতে আমি আকৌ কওঁ যে টাউনৰ আমি সৌভাগ্য টাউনৰ আশে পাশে ইমান ধুনীয়া জেগা এটা পালোঁ আমি এই জেগাটোত গৱেষণা কেন্দ্ৰ বুলি একজেক্টলি মই নকওঁ ৰিচাৰ্চটো কৰিব নোৱাৰি কিন্তু এনেকুৱা এটা স্পেচ বনাব য'ত আমাৰ ভাল ল'ৰা ছোৱালীবিলাক আহি ইয়াত পঢ়া শুনা কৰি ডিছকাছ কৰি যদি কাৰোবাৰ ঘৰত ল'ৰা ছোৱালী আছে কোনোবা বিচাৰে যে কিবা ভাল কথা শিকক তই তাত গৈ বহকে যা তাত আমি আড্ডাই হ'ব লাগে মই ভাবোঁ এইটো আড্ডাত ভাল আড্ডা য'ত আড্ডাত চৰ্চা হয় ভাল কথা য'ত আড্ডাত চৰ্চা হয় নাহৰকটা উন্নয়ন য'ত আড্ডাত চৰ্চা হয় আমাৰ দেশখনৰ উন্নয়ন য'ত আড্ডাত চৰ্চা হয় অসমখনৰ উন্নয়ন য'ত চৰ্চা হয় কেনেকৈ পঢ়া শুনা ক'ত ভাল কৰিব লাগে ক'ত কি কৰিলে আৰু ভাল হয় ক'ত স্কুলৰ ভাল ক'ত বেয়া হৈছে যদি সেই ধৰণৰ যদি এটা আড্ডাৰ জেগা আমি কৰিব পাৰোঁ নিশ্চয় সকলো অভিভাৱকে ল'ৰা ছোৱালীবিলাক তালৈ পঠিয়াব যে যাচোন সন্ধিয়া তাতে এঘণ্টা বহি থাক 2টা কথা শিকি আহিবি আৰু তেনেকুৱা জেগা অভাৱ হোৱাৰ কাৰণে আমি সেই ধৰণৰ ইণ্টেলেকচুৱেল ব্ৰেইনবিলাক চাগে নাহৰকটাৰ পৰা উলিয়াব পৰা নাই আগন্তুক সময়ত যদি চেষ্টা কৰোঁ আমি নিশ্চয় পাৰিম এইমাত্ৰ মই ঘিনাইৰ পৰা আহিছিলোঁ অলপ দেৰি হ'ল আহোঁতে ঘিনাই এখন স্কুললৈ গৈছিলোঁ তাত ছাত্ৰ ছাত্ৰী লগ পাই অভিভাৱকক কৈছোঁ যে আমি সদায় বেলেগ ধৰণে বক্তব্য ৰাখোঁ বেলেগ ভাষণ দিওঁ কিন্তু যেতিয়া এখন স্কুলৰ ল'ৰা ছোৱালীৰ পৰা অলপ বেলেগ ধৰণে কথা ক'ব লাগে আৰু হ'লেও মই এটা কথা কৈছোঁ যে আমি ভাল মানুহ হ'ব লাগিব কাৰণ ষ্টেণ্ড কৰিব পাৰে বহুত ভাল ৰিজাল্ট কেতিয়াবা কৰিব লগা হ'ব পাৰে বা কৰে বহুতে কিন্তু ভাল ৰিজাল্ট কৰি যদি নিজৰ জেগাডোখৰ পাহৰি যায় মই সেইবিলাক কৈছোঁ কি তোমালোকে ঘিনাৰ ভিতৰৰ পৰা আজি পঢ়া শুনা কৰিছা যদি ইয়াৰ পৰা বাহিৰলৈ গৈ যদি বেক ঘিনাখন ঘূৰি নাচায় নিশ্চয় তেখেতলোক মই ভাবোঁ যে স্কুলখনে যি দিলে ৰিটাৰ্ণ গিফ্ট দিয়া নহয় কেনেকৈ মোৰো মই এটা উদাহৰণ দিছোঁ আমি বিভিন্ন জেগাত ঘূৰি ফুৰিলোঁ যোৱাকালি বন্ধু এজনে মোক সুধিছিলে যেতিয়া তেখেতলোক নগাঁৱত সেইফালে গুজৰিটাই কোৱা ধৰণে তো মই সুধিছিলোঁ এইবিলাক কেতিয়া কোনে আইডিয়া দিছিলে বা এই নাহৰকটা এনেকৈ বহল কৰিব লাগে ৰাস্তা নাই কৰিব লাগে ইয়াত ষ্টেডিয়াম বনাবিলাকতো কোনে শিকালে বুলি কৈছে তো মই তেখেতক কৈছোঁ যে শিকোৱা মোক কোনো নাই মই সৰুৰ পৰাই দেখি এটা ইচ্ছা আছিল যে জেগাডোখৰ দেখিলে আমাৰ চাইকেলৰ বচাবলৈ গম পায় যে পাৰ হৈ গ'লে ফোন এটা কৰি কি কৰিব পাৰি তো সদায় সৰুৰ পৰাই টাউনত থকাৰ কাৰণে ইচ্ছা টাউনখন কেনেকৈ ভাল কৰিব পাৰোঁ টাউন নাহৰকটাখন কি কৰিব পাৰি যেনেকৈ মই কথাষাৰ ক'লোঁ মনত বহুত ইচ্ছা বহুত আছে ভৱিষ্যতে কিবা পৰিকল্পনা সুবিধা পোৱা নাছিলোঁ যেতিয়া বিধায়ক হ'ল সুবিধা পালোঁ সেইখিনি কাম পৰিকল্পনা আছে আগবঢ়াই গৈ আছোঁ তো সেই তেনেকুৱা ধৰণৰ কথা আমি সদায় নিজৰ জেগাডোখৰ ভাল পাব লাগিব তেতিয়াহে আমি জেগাডোখৰ প্ৰতি কাম কৰিব পাৰিম কাৰণ আজি কৃষ্ণক মই আকৌ কওঁ যে এই জেগাডোখৰ ভাল পায় ডেভেলপাৰডোখৰ নাহৰকটা ভাল পায় কাৰণ লাগি আছে কিবা এটা ভাল কৰিবৰ কাৰণে যদি আমি এই টাউনখনৰ বা নাহৰকটা অঞ্চলৰ মানুহবিলাকে বা নতুন প্ৰজন্মই যদি নিজৰ জেগাডোখৰ ভাল পাব নোৱাৰে ফাইনেন্সিয়েলি মই ধনী মানুহ হৈ যাব পাৰোঁ বা মই শিক্ষাগত বহুত চোকা মানুহ চাইণ্টিষ্ট হৈ যাব পাৰোঁ কিন্তু মই ক'ৰবাত গৱেষণা কৰি দেশৰ কাৰণেও কাম কৰোঁ কিন্তু জেগাডোখৰ নকৰোঁ এইটো অলপ লোকেল মানুহ দুখ পায় মই এটা উদাহৰণ কওঁ এনেকুৱা বহুত মানুহ পাইছোঁ যেতিয়া মাক দেউতাকৰ ল'ৰাটোৱে আমেৰিকাত চাকৰি পায় খুব ফূৰ্তি কৰে বা বাহিৰত চাকৰি কৰিলে যে মোৰ ল'ৰা আমেৰিকাত আছে অঞ্চলৰ মানুহে ভাল পায় বা আমুকৰ ঘৰতে আমেৰিকাত আছে যে কিন্তু 20 বছৰ ঘূৰি নাহে এতিয়া দুখ প্ৰকাশ কৰে যে কি লাভ আমেৰিকাত থাকি 20 বছৰ দেখিয়ে পোৱা নাই 20 বছৰ খবৰে নাৰাখে মাক বাপেক ঢুকাই যায় মৰি যায় কিন্তু ঘৰলৈ ঘূৰিও নাহে দহাটো নাহে মানুহ মই দেখিছোঁ মই ভাবোঁ তেনেকুৱা মাইণ্ডছেট হৈ গ'লে নিজে ব্যক্তিগত ছাকচেছটো পোৱা যায় কিন্তু অঞ্চলটো ছাকচেছ পোৱা নাযায় বা নিজৰ স্থান নিজৰ অঞ্চল নিজৰ য'ত মই থাকিলোঁ জন্ম হ'লোঁ ডাঙৰ দীঘল হ'লোঁ সেই জেগাটো মৰম নাথাকিলে এই ধৰণৰ মই ভাবোঁ ছাকচেছ যদি হয় ক'ৰবাত না ক'ৰবাত চাগে 1% ফেইলিয়াৰ বুলি কওঁ আৰু সেই মানৱভাৱটো লৈ মই মোৰ কাম আৰম্ভ কৰোঁ যে আমি জীৱনত যি কৰোঁ নকৰোঁ নাহৰকটা এখন ভাল কৰিব আছে নাহৰকটা সমষ্টি নাহৰকটা বুলি ক'লে নাহৰকটা চহৰৰ কথা কওঁ নাহৰকটা নামৰূপ জয়পুৰ যোনটো অঞ্চলত মই প্ৰতিনিধিত্ব কৰিছোঁ বা য'ৰ পৰা ডাঙৰ হৈ গ'লোঁ সেই যদি চহৰখন ভাল কৰিব নোৱাৰোঁ কাৰণ তাৰ অঞ্চল নিজৰ মনটো ভাল নালাগে তেনেকৈ ধৰণে আমি
এই জেগাডোখৰ মই আকৌ কওঁ যে আমি সকলোৱে প্ৰচেষ্টাত কৃষ্ণ অকলে নোৱাৰিব কাৰণ পুঁজি লাগিব বা ইয়াত সকলো সহায় লাগিব আৰু কেতিয়া বিল্ডিং হৈ যাব পাৰে বোলে পুঁজি চৰকাৰে দি দিলে তাত যদি মানুহ নাহে যদি তাত চৰ্চা নহয় যদি কেতিয়াবা জুদিতাও ৰিটায়াৰ হ'ব সকলো ৰিটায়াৰ হ'ব সময়ত যদি জুদিতা যথেষ্টখিনি জ্ঞান আছে কিন্তু আহিলে বহিলে কথা পাতিলে তেনেকুৱা ধৰণৰ পৰিৱেশ দিলেহে মই ভাবোঁ আমি আগন্তুক নতুন প্ৰজন্ম আগুৱাই যাব পাৰিব আৰু টাউনখনৰ প্ৰতি এটা খুব আপোনাৰ যদি ভালকৈ আছে টাউন হল এটা আমি ৰখি যাব লগা হ'ল আৰম্ভণিতে কম পইচাৰে পৰিকল্পনা কৰাৰ কাৰণে বেছি পুঁজি লগা হ'ল কিন্তু আমি আগন্তুক সময়ত শেষ কৰিম এতিয়া আমাৰ নাহাকত টাউন হল এটা নাই বা ভালকৈ মিটিং পাতিবৰ কাৰণে পৰিৱেশে নাছিলে আমাৰ ৰূপালী ৰংঘ মঞ্চ ভাঙি যাওঁতে খুব কষ্ট এতিয়া ভাঙোতে বনালোঁ যে সেইটো নাথাকে আমাৰ টাউনত কোনো বহি কথা পতা এটা জেগা নাই মই ভাবোঁ এই জেগাটো হওক বা ভৱিষ্যতে টাউন হল যেতিয়া হৈ উঠিব আমাৰ নাহাকতে ভাল বহি আকৌ মই কওঁ যে ভালকৈ বহি চৰ্চা কৰা জেগা এটা অভাৱ আছিলে আৰু সেই অভাৱটো ইয়াতো হ'ব পাৰে আগন্তুক মোৰ প্ৰচেষ্টা থাকিব কেনেকৈ আমি নাহাকতীয়া চহৰটোত কথা পতা আড্ডা মৰা চৰ্চা কৰা এটা পৰিৱেশ হ'ব লাগে যাতে আমি তাত আইডিয়া লগাব পাৰোঁ যে নাহাকত ভাল বেয়া কি হৈ আছে সেইকাৰণে মই খুব ধন্যবাদ জনাইছোঁ আপোনালোকৰ মিলন নগৰ দীঘলাপথ সকলো ৰাইজক যে আপোনালোকে সকলোৱে ইমান ধুনীয়াকৈ ইয়াত ওলাই আহিলে আৰু মই ভাবোঁ যে আমি এই অঞ্চলটো বা অনুষ্ঠানটোক আমি ধুনীয়াকৈ সজাই পৰাই ল'ব লাগিব যাতে নাহাকতে ভৱিষ্যতটো আমি ইয়াৰ পৰা গঢ় দিব পাৰোঁ লিবলৈ বক্তব্য নাৰাখোঁ যদি তাই কোৱাৰ নিচিনা খেল এখন হৈ আছে পৰহিলে কাইলৈ ফাইনেল আছে সকলো তালৈ আহিব আৰু যেনেকৈ টচেন বৰা ডাঙৰীয়া আমাৰ নাহাকতীয়াৰ পৰা ওলাই গৈছিলে প্ৰথম অসমীয়া যি ভাৰতীয় দলত ফুটবল খেলিছিলে তেখেতৰ সন্মানত আমি খেল অনুষ্ঠিত কৰিছিলোঁ বহুতে মোক কৈছিলে যে সৰুকৈ পাতিলেও হয় বা আমিও ভবা নাছিলোঁ এনেকৈ ডাঙৰকৈ পৰিকল্পনা হ'ব কিন্তু পাতোতে মনটোৱে কেতিয়াও মানে আমি কম্প্ৰমাইজ নকৰিলোঁ বা ময়ো নিজৰ ক্ষেত্ৰত যেতিয়া যি কাম কৰোঁ সৰুকৈ কৰিব নিশিকিলোঁ কৰিলে ভালেই কৰিব লাগে তেনেকৈ কৰোঁতে ডাঙৰ এখন খেল হৈ গ'ল প্ৰায় অসমৰ সকলো আগশাৰী দলে আহিলে আৰু বাহিৰততো ময়ো দেখা নাই খেল সময়ত দেৰিকৈ অহা মানুহবিলাকে কয় পাৰ্কিঙত জেগা নোপোৱাকৈ দেৰি হ'ল গাড়ীখন বহুত দূৰত থৈ আহিব লগা হ'ল অলপ লোকেল মানুহ কষ্ট পায় কেতিয়াবা দোকানলৈ ওলাই গ'লে পাৰ্কিং পোৱা নাই এদিনৰ পিছত ঠিক হৈ যাব কিন্তু পৰিৱেশ এটা হ'লে নাহাকতীয়া বুলি ক'লে মনটো ভাল লাগে তেতিয়া যেতিয়া বাহিৰৰ মানুহ আহি কয় ইমান ডাঙৰ খেল হৈছে বা নাহাকতীয়াখন আগুৱাই গৈছে বিধায়ক হিচাপে মোক সেইটোৱে লাগে যে এতিয়া মানুহে কয় নাহাকতীয়াখন আগবাঢ়ি গৈছে ময়ো যে নিৰ্বাচন খেলিছিলোঁ সেই নগাঁৱলৈ মিটিং হৈছিলে প্ৰথম যিটো মই কথা আৰম্ভ কৰিছিলোঁ যে নাহাকতীয়াক মই ডিব্ৰুগড় কৰিব নোৱাৰোঁ বা নাহাকতীয়াখন মই যোৰহাট গুৱাহাটীতো হ'বই সম্ভৱ নহয় কাৰণ অসমৰ ৰাজধানী হ'ব নোৱাৰে জিলাৰ ৰাজধানী হ'ব নোৱাৰে কিন্তু নাহাকতীয়াখন এখন উন্নত মানৰ চহৰ হিচাপে গঢ়ি চেষ্টা কৰিম সমষ্টিটোক কৈছিলোঁ চাগে অলপ চেষ্টা কৰিছোঁ যদি সকলোৱে সহায় কৰে আমি নিশ্চয় নাহাকতীয়াখন আৰু ভাল আৰু সুবিধা থকা জেগা আৰু এডভান্স মই এই উদাহৰণ পৌৰসভা অফিচটোৱে কিমান পুৰণা 1960 বিল্ডিং আছিলে আপোনালোকে সহায় কৰিলে মাটিখিনি এলাও কৰিলে আমি আজি ইয়াত বনাব পাৰিলোঁ এতিয়াও অলপ জেগা কিনাৰত বনাব লাগিব কাৰণ কি হয় মানুহ আহিলে মানুহৰ লাভ হ'ব লাগে তেনে এই সকলো গভৰ্ণমেণ্ট বিল্ডিং গভৰ্ণমেণ্ট ব্যৱস্থা হৈছে পাব্লিকৰ কাৰণে কিন্তু যদি পাব্লিক এটা লাভ সুবিধা ল'ব নোৱাৰে কষ্ট হৈ দিগদাৰ হয় সেইকাৰণে লাহে যিমান পাৰোঁ এটাকৈ নাহাকতীয়াৰ হায়াৰ ছেকেণ্ডেৰীখন আমি 2 মহলীয়া কৰি আছোঁ ইয়াত সৰহভাগ বহুত বালক মানুহ নাহাকতীয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়া কিন্তু সেইখন হায়াৰ ছেকেণ্ডেৰী 1939 ষ্টাব্লিছ আছিলে আৰু কেইবছৰ পিছত এখন ভাঙি শেষ হৈ গ'ল হ'লে কাৰণ ইমান বছৰ কেনেকৈ এখন স্কুল বিল্ডিং টিকিবই নোৱাৰে কিন্তু আমি নতুনকৈ আমি এতিয়া 2 মহলীয়া কৰিব পাৰিলোঁ ট্ৰেফিক জাম হৈছিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফ্লাইঅভাৰ আধাৰহিলা কৰিলে বাৰিষা শেষ হৈছে এতিয়া খৰালিত আমি কাম আৰম্ভ কৰিম তো লাহে এটা খাপকৈ নাহাকতীয়াখন আমি আগুৱাই লৈ গৈ আছোঁ কিন্তু ৰাইজে সহায় কৰিলে নিশ্চয় আৰু ভাল হ'ব আৰু আশা কৰোঁ যে এই অনুষ্ঠানটো নাহাকতীয়া নিচিনা আগুৱাই গৈ থাকিব আমি সকলোৱে প্ৰচেষ্টাত এটা ভাল লাইব্ৰেৰী পাম আৰু সকলো মই ধন্যবাদ জনাওঁ যে পৰশুমেন দা সকলোৰে প্ৰিয় আছিলে আৰু আমাৰ মাজত নাই যদি আমি তোৰণ হওক বা অন্য কাৰ্যসূচীৰ জৰিয়তে তেখেতক জীয়াই ৰাখিব লাগিব আশা কৰোঁ যাতে তেখেতৰ আত্মা ভালকৈ শান্তিত থাকক আৰু সকলোৰে শুভেচ্ছা জনাই বক্তব্য সামৰিছোঁ ধন্যবাদ নাহৰকটীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে ইমান সুন্দৰভাৱে বক্তব্য প্ৰদান কৰিলে আমাক দিহা পৰামৰ্শ প্ৰদান কৰিলে নাহৰকটীয়া সমষ্টিটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অহোপুঘাত প্ৰচেষ্টা কৰি আছে বহু উন্নয়ন হৈছে বিধায়ক মহোদয়লৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতেই ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়া পুথিভঁৰাল সমিতিয়ে সন্মানীয় বিধায়ক মহোদয়ক এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ বিচাৰিছে
সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিব বিচাৰিছোঁ। ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প ৰণুৱা কৰ্মদক্ষ সম্বৰ্ধনা প্ৰতি মাননীয় শ্ৰীযুত তৰংগ গগৈ মহোদয়, সন্মানীয় বিধায়ক, 92 নং নাহৰকটীয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, অসম। প্ৰিয় ভজনেকো নীৰৱ বিপ্লৱ বা ধোঁৱাবিহীন উদ্যোগৰ যোগেদি সাদৰে প্ৰণিপাত জনাই সেৱা নিবেদিছোঁ। আধুনিক বিশ্বৰ ডিজিটেল যুগৰ লগত সমানে আগবাঢ়ি যোৱা ৰাইজৰ বাবে এটি আদৰ্শ ডিজিটেল লাইব্ৰেৰী আৰু 1 লাখ কিতাপ সংগ্ৰহ কৰাৰ লক্ষ্যৰে এটি পুথিভঁৰাল আমি নাহৰকটীয়া, টিংখং, নামৰূপ, টেঙাখাত, দুলীয়াজান মহাবিদ্যালয়, বুৰঞ্জী বিভাগ, ৰাইজৰ সহযোগত আৰু ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প NGOৰ উদ্যোগত ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়া পুথিভঁৰালৰ নিৰ্মাণ কৰা আপুনি যি আমাক উৎসাহিত কৰি উপদেশ, আৰ্হি, সহায়, সহযোগ, দিহা পৰামৰ্শ প্ৰদান কৰিলে, সেইবাবে আমি ডিজিটেল লাইব্ৰেৰী পৰিয়ালবৰ্গ নথৈ আনন্দিত হৈছোঁ। হে মান্যবৰ, নাহৰকটীয়াত আপুনি যি শিক্ষা, ক্ৰীড়া, যাতায়াত, সাংস্কৃতিক, স্বাস্থ্য, ঐতিহাসিক সিদ্ধান্ত লোৱা ৰণুৱা কৰ্মদক্ষ সমাজ হিতৈষী হৈ নাহৰকটীয়া বিধানসভা সমষ্টিক জাকত জিলিকা আপোনাৰ নেতৃত্বত হৈছে, তাকে আমি লৈ অতি গৌৰৱ। সকলো দিশতে নতুন দিগন্ত সূচনা কৰাৰ বাবে আমি আজি এই ৰণুৱা কৰ্মদক্ষ সম্বৰ্ধনা পত্ৰ আগবঢ়ালোঁ। আপোনাৰ ভৱিষ্যত জীৱনৰ সুন্দৰ সুখময় হোৱাত ভগৱানে আপোনাক সহায় কৰক। ডিজিটেল লাইব্ৰেৰী পৰিয়ালবৰ্গই আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰিছোঁ। এই কামনাৰে ডিজিটেল লাইব্ৰেৰী পৰিয়ালবৰ্গৰ হৈ কৃষ্ণকান্ত হাজৰিকা, সভাপতি, ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প, অজিত শইকীয়া, সম্পাদক, ছ'চাইটি ফৰ বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প। এই সম্বৰ্ধনা পত্ৰখনি ডিজিটেল লাইব্ৰেৰীৰ সভাপতি কৃষ্ণ হাজৰিকাদেৱ আৰু বিষয়ববীয়া নীৰেণ গগৈদেৱক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।